বিজেপিৰ কৃষক মৰ্চাৰ কৃষকৰ বাবে গ্ৰহণ কৰিলে প্ৰশংসনীয় পদক্ষেপ। পাকৰ কোণাত লক্ষ্মী আত্মসহায়ক গোটে 30 হেক্টৰ কৃষিভূমিত ৰোপণ আলু। অসমত এতিয়া কৃষকৰ বাবে ৰবি শস্যৰ উপযুক্ত বতৰ। ৰবি শস্য সিঁচাৰ বতৰৰ সময়তে কৃষকক উৎসাহিত কৰাৰ বাবে প্ৰদেশ বিজেপিৰ কৃষক মৰ্চাই কৃষকৰ বাবে গ্ৰহণ কৰিলে প্ৰশংসনীয় পদক্ষেপ। কামৰূপৰ পাকৰ কোণাত লক্ষ্মী আত্মসহায়ক গোটৰ সদস্যসকলে প্ৰায় 30 হেক্টৰ কৃষিভূমিত আলু খেতি কৰাৰ বাবে ওলাই আহিল। আজি আলু ৰোপণৰ এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰে প্ৰদেশ বিজেপিৰ কৃষক মৰ্চাৰ সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্যই। এই অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ কৃষি চক্ৰ বিষয়া জ্যোতি প্ৰসাদ দাসে। নলবাৰীৰ পেপচিকৈ যোগান ধৰিছে কৃষকৰ বাবে প্ৰয়োজনীয় আলুৰ বীজ। ইয়াৰ উৎপাদিত আলুসমূহ পেপচিকৈয়ে কৃষকৰ পৰা উচিত মূল্যত ক্ৰয় কৰিব। বজাৰ আমাৰ পথাৰ আমাৰ মুখ্যমন্ত্ৰীৰ এই সপোন বাস্তৱায়িত কৰাৰ বাবে এতিয়া যেন কৃষকসকলে খেতি পথাৰত কঠোৰ পৰিশ্ৰম কৰা পৰিলক্ষিত হৈছে। পথাৰ আমাৰ খেতি আমাৰ বজাৰ আমাৰ হ'ব লাগে। সেইকাৰণে আমি এইবাৰ জালুকবাৰী সমষ্টিত নতুনকৈ পেপচি কোম্পানীৰ দ্বাৰা যিহেতু বজাৰ এখন দিব লাগে, পেপচি কোম্পানীৰ দ্বাৰা আলু ৰোপণ কাৰ্যসূচী হাতত লৈছোঁ। ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চা আমাৰ গুৱাহাটী কামৰূপ জিলাৰ আমাৰ প্ৰশাসনৰ লগত আৰু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ লগত সংযুক্ত হৈ পেলাই প্ৰায় 200 বিঘা মাটি জালুকবাৰী পুৰণা জালুকবাৰী সমষ্টিত আমি আলু ৰোপণ কাৰ্যসূচী হাতত লৈছোঁ। আজি শুভ আৰম্ভণি। পাকৰ কোণাত প্ৰায় 40 বিঘা মাটিত আমি আলু ৰুম। এতিয়া আমি আৰম্ভ কৰিছোঁ আজি 40 বিঘা মাটিত, আৰু ক্ৰমান্বয়ে আমাৰ প্ৰায় 200 বিঘা মাটিত আমি খেতি ৰুই পেলাই প্ৰায় 1600 কুইণ্টেল উপাৰ্জন কৰা আমি এটা পৰিকল্পনা হাতত লৈছোঁ, যাতে পেপচি কোম্পানী যিহেতু নলবাৰীত হৈছে, এইবাৰ অহাবাৰ পৰা প্ৰডাকশ্যন হ'ব। এই কোম্পানীৰে যাতে বেংগলোৰৰ পৰা আলু আনিবলগীয়া নহয়, সেইকাৰণে আমাৰ থলুৱা কৃষকসকলক উৎসাহ উদ্দীপনা দিবৰ কাৰণে জিলা প্ৰশাসনে আমাৰ কামৰূপ জিলাত বিশেষ উদ্যোগ লৈছে। ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলেও আমি তাত সহযোগ কৰিছোঁ, আৰু এই আমাৰ পাকৰ কোণা ৰাইজে আমাক 40 বিঘা মাটি দি পেলাই আমাক কৃষকসকলক উৎসাহ উদ্দীপনা দিছে। একচুৱেলি বহু দিনৰ পৰা আলু খেতি কৰে আমাৰ কৃষকসকলে, বজাৰ নাপায়, সস্তা মূল্যত বিক্ৰী কৰি দিয়ে। কিছু সেইকাৰণে আমাৰ তেওঁলোকৰ বজাৰ নোহোৱাৰ কাৰণে খেতি কৰিবলৈ তেওঁলোকে অলপমান দিগদাৰ পাইছিলে। কিন্তু এতিয়া আমি পেপচি কোম্পানী যিহেতু আহিছে, সেইকাৰণে আমাৰ ওচৰতে নলবাৰীলৈ এই বস্তুখিনি লৈ যাব, আৰু তেওঁলোকে পেপচি কোম্পানীয়ে আলুটো দিছে, আৰু এই আলুটো তেওঁলোকেই লৈ যাব। গতিকে আমাৰ বেলেগ ব্যৱস্থা কৰিব নালাগে, বজাৰখন আমাৰ অট'মেটিক আহি গৈছে। সকলো সামগ্ৰী যোগান ধৰাৰ উপৰিও আপোনালোকে জানে অসমৰ প্ৰথমবাৰৰ কাৰণে এই বছৰ প্ৰথমবাৰ আমাৰ পেপচি কোম্পানীয়ে আলু ৰোপণ কাৰ্যসূচী আমি পাকৰ কোণাত কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী সমষ্টি এই পাকৰ কোণাত আমি কৰিছোঁ। প্ৰায় 200 বিঘা মাটি আমি খেতি কৰিম, তাৰ পৰা উৎপাদন হ'ব, কৃষকসকল লাভান্বিত হ'ব। এয়াই হৈছে ভাৰতীয় জনতা পাৰ্টীৰ কৃষক মৰ্চা কাৰ্যকৰ্তা হিচাপে ৰাইজক অনুৰোধ জনাইছোঁ যাতে অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকলেও মাটি এনেই পেলাই নথৈ আলু খেতি কৰক, আৰু ইয়াৰ পৰা প্ৰডাকশ্যন কৰি পেপচি কোম্পানীক দিয়ক। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ,
অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰজাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল Celas 360 Physiotherapy and Rehabilitation Center মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696